মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, ৰণোজ পেগুৰটো একেবাৰে ঘৰতে এই ঘটনাটো সংঘটিত হৈছে। বৰ লাজ পাইছো। শিক্ষকসকলৰো নিৰাপত্তা নাইকিয়া হ'ল। এটা পৰীক্ষা কেন্দ্ৰত এনেকুৱা ধৰণৰ পৰিস্থিতি হ'ল, শিক্ষকক মাৰি গুৰলাগুৰকে পিটি হস্পিটেলত ভৰ্তি কৰি দিলে। কিন্তু প্ৰশাসনৰ যিটো ব্যৱস্থা আচলতে হৈছে কি, এনেই ফুলজাৰি মাৰি থকা হয় নেকি কথাবোৰ? প্ৰশাসন ইমান বেছি দুৰ্বল হৈ কিয় গৈছে? সাধাৰণ জনতাই আপোনালোকৰ পৰা কিয় সহায় নোপোৱা হৈ গৈছে? কি হৈছে? এইখন অসমত শিক্ষকসকলে এনেকৈ গুৰলাগুৰকৈ পিটন খাবলগীয়া আছে। কাৰণটো হ'ল নকল কৰিব দিব লাগিছিল। নকল কৰিব নিদিয়াটোৱেই তেওঁলোকৰ পাপ হ'ল নেকি? কিয় উচিত ব্যৱস্থাপনা নাথাকিল সেই বিদ্যালয়খনৰ? আৰু যিসকল লোকে মাৰপিট কৰিছে সেইসকলো কিমান নিম্ন পৰ্যায়ৰ মানুহ হ'ব লাগিব, কিমান অসভ্যালী হ'ব লাগিব, মানুহৰ শাৰীতে নপৰে। আজি মোৰ অভিনীললৈ আকৌ মনত পৰিছে। আজি এই কাণ্ডটো অভিনীল কাণ্ডই হ'লগেহেঁতেন, যিদে মাৰপিট কৰিছে আৰু পুলিচৰ সন্মুখতে মাৰপিট কৰিছে। পুলিচে চাই থাকিবলগীয়া হৈছে। এইখনে মোৰ দেশ, এইখনে মোৰ অসম, সোণৰ অসম। ধন্যবাদটো নিদি নোৱাৰি আপোনালোকক, প্ৰশাসনক। আপোনালোকৰ চৰম ব্যৰ্থতাৰ বাবে শিক্ষকসকলে আজি মাৰ খাব লগা হৈছে। ধন্যবাদ শিক্ষামন্ত্ৰী, ধন্যবাদ মুখ্যমন্ত্ৰী। এইখন অসমত শিক্ষকৰ নিৰাপত্তা নাই। গুৰলাগুৰকৈ শিক্ষকক প্ৰহাৰ কৰিছে একাংশ উদণ্ড যুৱক যুৱতীয়ে, ছাত্ৰ ছাত্ৰীৰ মাক দেউতাকে। চিলাপথাৰৰ জনজাতীয় যি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে তাত এই ঘটনাটো সংঘটিত হৈছে। লাজ লগা নাইনে? চৰম লগা নাইনে? প্ৰশাসনৰ সাংঘাতিক ব্যৰ্থতা। শিক্ষকে নকল ধৰাই কাল হ'ল। শিক্ষকে নকল ধৰাৰ বাবেই তাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। জিলা প্ৰশাসনে কৈছিল শিক্ষকসকলক, আপোনালোকে তামোল এখন খাবলৈ গলেও আমাক কৈ থৈ যাব লাগিব। তেনেস্থলত গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিলে। এগৰাকী শিক্ষয়িত্ৰী টেবুলৰ তলত সোমাই বাচিব লগা হৈছে। ছি। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, ৰণোজ পেগুৰটো একেবাৰে ঘৰতে এই ঘটনাটো সংঘটিত হৈছে। বৰ লাজ পাইছো। শিক্ষকসকলৰো নিৰাপত্তা নাইকিয়া হ'ল। এটা পৰীক্ষা কেন্দ্ৰত এনেকুৱা ধৰণৰ পৰিস্থিতি হ'ল, শিক্ষকক মাৰি গুৰলাগুৰকে পিটি হস্পিটেলত ভৰ্তি কৰি দিলে। কিন্তু প্ৰশাসনৰ যিটো ব্যৱস্থা আচলতে হৈছে কি, এনেই ফুলজাৰি মাৰি থকা হয় নেকি কথাবোৰ? প্ৰশাসন ইমান বেছি দুৰ্বল হৈ কিয় গৈছে? সাধাৰণ জনতাই আপোনালোকৰ পৰা কিয় সহায় নোপোৱা হৈ গৈছে? প্ৰশ্ন আছে আমাৰ এই কথা। কি হৈছে? এইখন অসমত শিক্ষকসকলে এনেকৈ গুৰলাগুৰকৈ পিটন খাবলগীয়া আছে। কাৰণটো হ'ল নকল কৰিব দিব লাগিছিল। নকল কৰিব নিদিয়াটোৱেই তেওঁলোকৰ পাপ হ'ল নেকি? কিয় উচিত ব্যৱস্থাপনা নাথাকিল সেই বিদ্যালয়খনৰ? আৰু যিসকল লোকে মাৰপিট কৰিছে সেইসকলো কিমান নিম্ন পৰ্যায়ৰ মানুহ হ'ব লাগিব, কিমান অসভ্যালী হ'ব লাগিব, মানুহৰ শাৰীতে নপৰে। আজি মোৰ অভিনীললৈ আকৌ মনত পৰিছে। আজি এই কাণ্ডটো অভিনীল কাণ্ডই হ'লগেহেঁতেন, যিদে মাৰপিট কৰিছে আৰু পুলিচৰ সন্মুখতে মাৰপিট কৰিছে। পুলিচে চাই থাকিবলগীয়া হৈছে। এইখনে মোৰ দেশ, এইখনে মোৰ অসম, সোণৰ অসম। ধন্যবাদটো নিদি নোৱাৰি আপোনালোকক, প্ৰশাসনক। আপোনালোকৰ চৰম ব্যৰ্থতাৰ বাবে শিক্ষকসকলে আজি মাৰ খাব লগা হৈছে। ধন্যবাদ শিক্ষামন্ত্ৰী, ধন্যবাদ মুখ্যমন্ত্ৰী। জয় আই অসম।